সঁচাকৈ এই দুৰ্গা মন্দিৰটো খুব আৰু দুৰ্গা মন্দিৰৰ গেটতে এটা আছে সিংহ আৰু এই মন্দিৰৰ পৰা তলৰ পৰিৱেশটো আপোনালোক দিনে এই পাহাৰখন দেখিছে যে এইখন পাহাৰ অৰুণাচল পৰে। নমস্কাৰ, লখিমপুৰত আৰু এটা মন্দিৰ আছে দুৰ্গা মন্দিৰ। পিছফালে দেখিছে বহুত ধুনীয়া মন্দিৰ হয় আৰু ভিতৰত গৈ আপোনালোক গোটেই পৰিৱেশটো দেখুৱাই আছোঁ বলক। সঁচাকৈ এই দুৰ্গা মন্দিৰটো খুব ধুনীয়া বনাইছে আপোনালোকে চাওক। সঁচাকৈ লখিমপুৰত যিকেইটা মন্দিৰ গ'লোঁ খুব ধুনীয়া মন্দিৰ আৰু ইমান ধুনীয়াকৈ বনাইছে চাওক। আৰু দুৰ্গা মন্দিৰৰ গেটতে এটা আছে সিংহ, এই প্ৰকাণ্ড সিংহ এইটো। ইয়াৰ জিভা চাওক আৰু নখকেইটা চাওক, বাপৰে। আৰু নেঙুৰ চাওক। আৰু মন্দিৰৰ দৰ্শনৰ সময় পুৱা 5 বজাৰ পৰা 12 বজালৈ আৰু 1:30 বজাৰ পৰা দুপৰীয়া 12 বজাৰ পৰা 1:30 বজালৈ মন্দিৰ বন্ধ থাকিব মানে। আৰু এইটো পুখুৰীৰ ওপৰত ধুনীয়াকৈ দলং বনাই দিছে আৰু এইটো দি যাব লাগে আৰু এইটো দি আহিব লাগে। এটা ধুনীয়া পৰিৱেশ চাওক। আৰু ভিডিঅ'টো যোনে চাই এই দুৰ্গা মন্দিৰৰ কাৰণে আপোনালোকে এটা লাইক আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু এইটোৱে মন্দিৰ, ভিতৰৰ পৰা ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু এই মন্দিৰৰ পৰা তলৰ পৰিৱেশটো আপোনালোক ধুনীয়াকৈ চাওক এবাৰ। আৰু এই পাহাৰখন দেখিছে যে এইখন পাহাৰ অৰুণাচল পৰে, সিফালে অৰুণাচল হয়। আৰু 9 মে 2011 স্থাপিত কৰা হৈছিলে এইটো শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ।
ধুনীয়াকৈ আপোনালোকে এই দুৰ্গা মন্দিৰটো দেখালোঁ আৰু কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আকৌ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ লৈছোঁ বিদায়। বাই বাই।